শ্রীভূমিত অবৈধ দখলকারীর বিরুদ্ধে শীঘ্রে চলিব উচ্ছেদ অভিযান ঘোষণা মন্ত্রী কৃষ্ণেন্দু পালৰ শ্রীভূমিতেই নহয় বৰাক উপত্যকাত অবৈধ দখল হোৱা সকলো স্থানতে চলিব উচ্ছেদ পাথাৰিয়াৰ দুহলীয়া বাদশাহী ৰিজাৰ্ভ বন আৰু আন কেইবাটাও সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে ভূমি দখল সন্দেহজনক লোকৰ সকলোতে এতিয়া উচ্ছেদ চলিব বুলি প্ৰশাসনৰ তৰফৰ পৰা ঘোষণা কৰি দিয়া হৈছে শ্রীভূমি দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিব কেৱল শ্রীভূমিতেই নহয় বৰাক উপত্যকাৰ যি সমূহ স্থানত অবৈধ দখলকাৰী আছে সেই স্থানসমূহত চলিব উচ্ছেদ আৰু এই ঘোষণা মন্ত্ৰী কৃষ্ণেন্দু পালৰ ভেৰি সুন খুব সোনকালে শ্রীভূমি জেলাতো হ'ব গোটেই বৰাক উপত্যকাৰ য'ত মানে অবৈধ দখলকাৰী আছে তেওঁলোক উৎখাত কৰা হ'ব আপোনাৰ শ্রীভূমি জেলাত আপুনি পাথাৰিয়া দুহালিয়া আপুনি বাদশাহী ৰিজাৰ্ভ ফৰেষ্ট য'ত যাব তাতে দেখিব গোটেই ৰিজাৰ্ভ ফৰেষ্ট কোনোবা মানুহ বাহিৰৰ পৰা আহি দখল কৰিছে লখিমপুৰ হোক লখিমপুৰৰ শ্রীভূমিৰ পৰা মানুহবোৰ তাতে গৈছে যাই তাতে মাটি দখল কৰে তাৰ উদ্দেশ্যটো কি উদ্দেশ্যটো এটাই যে মাটি দখল কৰি তাতে ডেমোগ্ৰাফি চেঞ্জ কৰা